দৰ্শক মণ্ডলী চাই আছে আপোনালোকে প্ৰাগ নিউজৰ নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমান যি কি নহওক দৰ্শক মণ্ডলী যেহেতু আমাৰ অনুষ্ঠানটো অলপ ব্যতিক্ৰম সেইটো কাৰণে আমি অলপ ব্যতিক্ৰমী মানুহ কিছুমান আমাৰ অতিথি ৰূপে আপোনালোকলৈ সদায় আগবঢ়াই আহিছো আজিও আমি ব্যতিক্ৰম আজি আমাৰ মাজত আছে এজন গভাইত সুৰ বুলি আচলতে তেখেতৰ সন্মুখতে মই কৈ দিব বিচৰা নাই দৰ্শক মণ্ডলী আৰু আমাৰ মাজত আছে বিশিষ্ট এইফালে এজন তেওঁৰ যোনটো পেছা সেইটো আনৰ কাৰণে হয়তো অকণমান শুনিবলৈ অলপ বেয়া তেওঁ আচলতে এজন সুৰ আপোনাৰ নামটো এবাৰ ৰাইজক জনাই দিব নেকি এইটো খুলিয়ে দিয়ক সত্যবান দাস আপোনাক মই পোনপ্ৰথমে এটা প্ৰশ্ন সুধিব বিচাৰোঁ আজিকালিতো দাসবিলাকতো বহুত খাস হৈ পৰিছে সব ফালে অকল দাসৰ প্ৰকোপ চলি আছে সব অভিনয়ৰ ক্ষেত্ৰতে হওক গানৰ ক্ষেত্ৰতে নীল আকাশো বোলে দাস তাৰ ওপৰঞ্চি ৰীমা দাস হিমা দাস তপন দাস ভাৰ্গৱ দাস জয়ন্ত দাস এইবিলাকতো আছেই তাৰ ওপৰঞ্চি আপুনিও দাস কিন্তু আপুনি এই সুৰ প্ৰকৃতিটো লৈছে যে কাৰণটো কি হেৰি সুৰ কৰাটো আপুনি বৰ এলাপচা বস্তু বুলি ভাবিছে নেকি নাই কোনোবা মানে পঢ়া শুনা কৰি পেলাই আপোনাৰ ডাঙৰ অফিচাৰ হ'ব পাৰে কিন্তু সুৰ কৰিবলৈ তাতকৈ বেছি মাথা লাগিব আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় প্ৰত্যেক মুহূৰ্ততে জাগ্ৰত হৈ থাকিব লাগিব কষ্ট কৰিব লাগিব টেলেণ্ট লাগিব তেতিয়াহে সুৰ হ'ব পাৰে এনেই সুৰ হ'ব নোৱাৰেতো আপুনি ক'লেই নহ'ব নহয় কষ্ট কৰোঁ ভাই কষ্ট কৰে ন আচ্ছা যিকিনো এনেই আপোনাৰ এৰিয়া আছে নেকি আপোনালোকৰ কোনোবা বোলে আজি মানে এনেকুৱা চিলেকশ্যন হয় নেকি যেনেকৈ বজাৰ ডাক মাৰে তেনেকৈ আপোনালোকে এৰিয়া চাই ডাক মাৰিবলগীয়া মোৰ আণ্ডাৰত গোটেই গুৱাহাটীখনেই আছে মোৰ আণ্ডাৰত মানে গুৱাহাটীখন আছে আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং ইনষ্টিটিউট আছে কেনেকৈ ক'ত চুৰ কৰিব লাগে সেইবিলাক আমি ট্ৰেইনিং দিওঁ আৰু বহুত অভিজ্ঞতা হৈছে বুজিছেনে কিছুমান মানুহৰ ঘৰলৈ গৈ মানে আপোনাৰ মন চন বেয়া লাগি যাব সিদিনা মানে দৰ্শকসকল এইখিনিতে জনাই থওঁ আপোনালোকৰ ঘৰতো যদি কেতিয়াবা চুৰ হৈছে কিবা বস্তু হেৰাইছে কিবা চুৰৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে আপোনালোকে আমালৈ ফোন কৰিব পাৰে আমাৰ চুৰজন মানে এজন বিখ্যাত প্ৰখ্যাত চুৰ মানে গভাইত চুৰ আমাৰ মাজতে যিহেতু আছে তেওঁৰ লগতে আপোনালোকে পোনপটীয়াভাৱে কথা পাতিব পাৰে আমাৰ ফোন নম্বৰ সাৱধান হ'ব লাগে এইবিলাক কথা জানিব পাৰিব হয় নেকি গতিকে আপোনালোকে ফোন কৰিব পাৰিব আচ্ছা আপোনাৰ কাহিনীটো কওকচোন এতিয়া মই আপোনাৰ লগত চিনাকিয়ে হোৱা নাই একদম থেংক ইউ আপুনি আচলতে মোক কওকচোন আপুনি ইমান পাৰফেক্টকে আপুনিতো ধৰাও পৰিছে আগতে কিন্তু ইমান পাৰফেক্টকে আপুনি চুৰ কেনেকৈ কৰে এতিয়া মই আপোনাক এইকণতে উদাহৰণ এটা দিওঁ বেয়া নাপাব এইটো থৈ দিয়ক এইটো মোৰ আঙুঠি দেখোন আপোনাক যে চেক দিলো তেতিয়াই মাৰিলো গম পালে জানো কিবা আপুনি সেইটোৱে টেলেণ্ট বুলি কয় বুজিছেনে কি টেলেণ্ট ধন্যবাদ জনাইছো আপুনি যে আমাৰ ষ্টুডিঅ'লৈ আহিলে বহুত ধন্যবাদ বহুত ধন্যবাদ বস্তু কিছুমান আঁতৰাই থোৱাটো ভালেই হ'ব মানে কথাটো কি চুৰ কৰিবলৈ যাওঁতে বহুত কষ্ট হয় মাইক্ৰফোনটো যে বহুত দামী ফোন দেই আৰু ৰছী লগাই থোৱা আছে ঘপককৈ উঠি নাযাব আচলতে চুৰ কৰিবলৈ যাওঁতে বহুত কষ্ট হয় মই এদিনত আপোনাৰ 10খনলৈকে দোকানত চুৰ কৰি পাইছোঁ আৰু মোৰ নিচিনাকৈ যদি দেশৰ প্ৰত্যেকজন মানুহে কষ্ট কৰে দেশৰ চেহেৰাই সলনি হৈ যাব কিন্তু কষ্ট কৰিবলৈ কোনো নিবিচাৰে আৰামতে চবকে খাবলৈ লাগে ফকতীয়াত পইচা লাগে ৰ'বচোন ধৈৰ্য ধৰক কথাটো হৈছে টিভিত আমি লাইভত আছোঁ আৰু কথাটো হৈছে ৰাইজে কথাটো জানিব বিচাৰে কিন্তু আপুনি এনেকৈ কৈ দিছে আপুনি চুৰহে ইমান ডাঙৰ কথা নক'ব চুৰ হ'লেও ইজ্জত আছে গম পাইছেনে কষ্ট কৰি খাইছোঁ 2 নম্বৰ কৰি খোৱা নাই আপুনি চাওক 2 নম্বৰ মানে চুৰ কৰি তাতো সততা আছে আপুনি বুজিব লাগে মানে কথাটো কি সিদিনা এঘৰ মানুহলৈ গ'লো মানুহ ঘৰত নাই যি নাই আপোনাৰ কাঁহৰ বাতি এটাও নাই মোৰ ঘৰত চুৰ হ'ব পাৰোঁ কিন্তু কাঁহৰ বাতি আপোনাৰ পিতলৰ বাচন বৰ্তন উভৈনদী হৈ আছে পাকঘৰত সোমালো গোটেই সোপা প্লাষ্টিকৰ বাচন বৰ্তন মোৰ মানে একেবাৰে টেমা ছুটি গৈছে নহয় হেৰো চাকৰি কৰে বোলে কিন্তু ঘৰত আপোনাৰ মানে কাঁহৰ বাচন বৰ্তন এটাও নাই তাৰপিছত মই বোলো অলংকাৰ চলংকাৰ কি পাওঁ চাওঁ আইও ঘৈণীয়েকক যিকেইখন জেল জেলিয়া শাৰী আনি দিছে চুৰ হ'ব পাৰোঁ বুজিছে নাই মানুহজনী পাতৰ চিধাই পিন্ধাওঁ বুজিছে তাৰপিছত গৃহস্থ উঠাই 2 চৰ মাৰিছোঁ বোলো কি তহঁতি সংসাৰ কৰিছ কাঁহৰ বাতি এটা নাই ভাল কাপ প্লেট এযোৰ নাই একো বস্তু এটা নাই টকা 500 দি থৈ আহিছোঁ বোলো কাইলৈ কিবা ভাল কাপ প্লেটৰ চিটটা কিনি ল'বি তেনেকুৱা ধৰণৰ আমি মানৱ দৰদী কামো কৰি আছোঁ হ'ব নেকি বৰ অলপ বেছি হৈ যোৱা নাই এনে বাৰু তথাপিতো মানে আপোনালোকে ফোনো আহিছে দেই আপোনালৈ ফোনো আহিছে আমি তেখেতৰ লগত মই কথা পাতিম বাৰু কথাটো হৈছে আপুনি যে এনেকৈ মানে চুৰ কৰিবলৈ যায়
তেতিয়াতো বহুত ঘটনা ঘটে আমি ঘটনাবিলাকৰ বিষয়েও জানিম কিন্তু ফোন এটাও আছে দেই এইখিনিতে হেল্ল' হেল্ল' হয় কোনে ক'লে নমস্কাৰ অংশুমান দা হয় নমস্কাৰ মই বিদ্যুৎ ফুকনে ক'লো হয় ধেমাজিৰ পৰা হয় হয় মই চোৰ হ'বলৈ ট্ৰেইনিং এটা ল'ম বুলি ভাবিছোঁ চুৰ হ'বলৈ ট্ৰেইনিং এটা বৰ সুন্দৰ প্ৰশ্ন কৰিছে বিদ্যুৎ ডাঙৰীয়া তাকো ধেমাজিৰ পৰা সেইফালে অকণমান চুৰটো কম নেকি বৰ গণৰ ধূলাইটো বেছিকে পৰে যে তাত যিবিলাকে মানে তিষ্টি বনাই চব আমাৰ মানে যিটো এছ'চিয়েশ্যন আছে তাত যোগ কৰে যি কি নহওক বিদ্যুৎ ডাঙৰীয়া আপোনালোকৰ ফালে যদি চুৰ কম হৈ আছে চুৰ বঢ়াবৰ কাৰণে এখেতে চেষ্টা কৰিব আৰু আপোনাক পৰামৰ্শ দি আছে এখেতে কৈছে যে তেখেতো ইচ্ছা এটা কৰে সৰুকে চুৰৰ কিন্তু ভাইটি মই এটা কথা কওঁ জীৱনত যি কৰিবা সদায় 1 নম্বৰ কৰিবা 2 নম্বৰ নহয় যদি চুৰ হোৱা একদম এনেকুৱা ফাৰ্ষ্ট ক্লাছ চুৰ হ'বা কোনো যাতে তোমাক বুজি পাব নহয় কথা এটা কো বেয়া নাপাব আপোনালোকৰ কথা শুনি মোৰ ভাল লাগিছে মৰমো লাগিছে অথনি মেকআপ ৰুমতে মাৰি থৈছিল লৈ যাওক মোৰ মানি বেগ নাই এটকাও লোৱা নাই সততা আছে ন সততাই চুৰ কৰা আপোনালৈ মোৰ ভাল লাগিছে কাৰণে মই ঘূৰাই দিছো নহ'লে কেতিয়াবা মাৰি লৈ গ'ল হেঁতেন এতিয়া মানে ভাইটি চোৱা চুৰ বহুত আছে কিন্তু 2 নম্বৰ চুৰ নহবা হলে 1 নম্বৰ হবা মুঠতে জীৱনত যি কৰা সদায় ফাৰ্ষ্ট ক্লাছ কৰিবা সিদিনা এঘৰ মানুহলৈ গৈছো গম পাইছেনে সি ইঞ্জিনিয়াৰ নে কিবা মই বোলো ভাল পইচা পাতি হ'ব গৈ পেলাই ওলালগে ৰাতি 1:30 মান বজাত ওলালগে মানে আপোনাকতো মানে মানে আদৰণি জনাবলৈ ৰৈ নাথাকে নহয় আমি যেনি তেনি সোমাই দিওঁ ইমান বেয়া লাগিছে বুজিছেনে কিয় বা নিজেই আপোনাৰ একদম আপোনাৰ দামী টাইলছ লগোৱা ৰুমত শুই আছে নিজৰ মাকজনীক সেই ঘৰটো চুকতে পালেং এখনত পেলাই থৈছে কাপোৰ কানি নাই বুঢ়ীজনী কপি আছে ইচ্ছা মোৰ ইমান বেয়া লাগিলে মই বোলো তহঁতৰ নিচিনা এই মানে অজিন পাতকি এই জহনি যোৱা ঘৰত মই এই পাপৰ পইচা মোৰ ঘৰলৈ নি পেলাই ঘৰখন অপবিত্ৰ নকৰো তাৰ মানে আপুনি চুৰ নকৰাকেও আহে কেলে কৰিম আপুনি চাওকচোন কিমান কি মানে নিকৃষ্ট মানুহ নিজৰ মাকজনীক তেনেকে আপোনাৰ সেই ঘৰটো চুক এটাত পেলাই থৈছে সেইবিলাক কথা বৰটা সহ্য নকৰে সেইবিলাক সহ্য নকৰো আকৌ মই বুঢ়ীজনীক টকা 1000 দি থৈ আহিছো মই বোলো আপুনি খৰচে বাঢ়িলে মই বোলো আপুনি কাইলৈ কম্বল এখন কিনি ল'ব মোৰ লগত এতিয়া নাই মানে মই মানে গৈছিলো কম্বলৰ ঠাণ্ডা দিন যিহেতু আপোনাৰ কেছ বহুত পাইছো মানে আপোনাৰ নামটোত কিন্তু সত্য বুলি আছে সেইটো কাৰণে আপুনি সত্যৰ ওপৰত ইমান সত্য এইটোৱে আটাইতকৈ ডাঙৰ আপুনি সত্য ঘৰত কেতিয়াবা চুৰ কৰি পাইছে নাই মোৰ নামৰ লগত মিলা মানুহ ঘৰলৈ নাযাওঁ আৰু মানে কথাটো কি যদিও আমি চুৰ কৰোঁ তাতো কিন্তু সততা আছে দেই সততাৰ অবিহনে আমি কেতিয়াও কাম নকৰোঁ যি কি নহওক আপুনিও আমাৰ মাজত আছে দৰ্শকো মানে লাইনতো আছে আৰু বহুতে আমাক চাইও আছে যিহেতু আপুনি কওকচোন মানে এনেই সাধাৰণতে আমি দেখোঁ পাব্লিক ধুলাই এই পাব্লিক ধুলাই বস্তুটোৰ ওপৰত আপোনাৰ মতামত কেনেকুৱা আপোনাৰ ধাৰণা কেনেকুৱা এই পাব্লিক ধুলাইটোৰ পৰা মানে চুৰসকলৰ কি কি লাভ হৈছে কি কি লোকচান হৈছে এই সবিশেষ অকণমান জনাব নেকি মইতো এটা কথা আপোনাক ডাইৰেক্ট কওঁ দেই বেয়া নাপাব আমি যি কওঁ খোলা খুলি কোৱা মানুহ মানে আপুনি যেতিয়া মোক এই আপোনালোকৰ চেনেললৈ সাক্ষাৎকাৰ ল'বলৈ নে কি কৰিবলৈ মাতিলে মইতো ডাইৰেক্ট নাহোঁ বুলিয়ে কৈছিলোঁ মানুহজনীয়ে কৈছে বোলে ইমান আগ্ৰহে মাতিছে যাওকচোন এই আগতে পাব্লিক ধুলাটো ঠিকেই আছিলে গোটেইখিনি গোট খাই একেলগে এজাৰণ দিয়ে যেনে তেনে সহ্য কৰা আমাৰ ট্ৰেইনিং আছে ন কেনেকৈ কোনফালে মানে মাৰিলে যেতিয়া সকলোৱে এফালৰ পৰা মাৰিব নহয় গাটো একদম কেইবাটাও ভাজো এনেকৈ এনেকৈ কৰিলে এইফালৰ পৰা ঘুচাই এইফালে যাব এইফালৰ পৰা ঘুচাই এইফালে যাব গাত নপৰে মানে এইবিলাক ট্ৰেইনিং আছে কিন্তু আজিকালি হৈছে কি আপোনাৰ প্ৰথম ধৰিলে ৰাইজে এজাৰণ দিলে সেইটো কোটা গ'ল তাৰপিছত আকৌ এটা এটাকে চেনেললৈ ফোন কৰিব নহয় ইটো চেনেল গৈ পাবগে আকৌ ৰাইজে এজাৰণ দিলে সেইটো চেনেলৰ সন্মুখত কেমেৰা সন্মুখত আকৌ গ'ল সেইটো আধা ঘণ্টাৰ পিছত আৰু এটা পাবহি মানে এনেকে 10-12 বাৰ মান আমি পাব্লিক ধুলাই খাবলগীয়া হৈছে আগতে যিটো নাছিল চেনেল বাঢ়ি গৈছে আৰু তাতে আজিকালি ইউটিউবতো চেনেল খুলি দিছে মুঠতে কিমান বাৰ যে এটা এটা চুৰে খাবলগীয়া হয় আৰু মোৰ মানে এইটো বহুত দুখ লাগে এটা জ্বলন্ত সমস্যা এটা অসমৰ এটা জ্বলন্ত সমস্যা বিশেষকৈ আমাৰ মাটিৰ গোন্ধ থকা থলুৱা চুৰসকলৰ হয়নে শব্দটো বেয়া হৈছে নেকি একদম আপুনি অন্তৰ চুই গৈছে মাটিৰ গোন্ধ আছে আলতীয়া গোন্ধাই আছে মাটিৰ গোন্ধ থকা আমাৰ থলুৱা চুৰসকলৰ অন্য এটা সমস্যা হৈছে পাব্লিক ধুলাই আৰু সমস্যা কেৱল পাব্লিক ধুলাইতে সীমাবদ্ধ হৈ থকা নাই এয়া সমস্যা গৈ গৈ এটা কাৰণ হৈ পৰিছে ইলেক্ট্ৰনিক মিডিয়া বহুত বেয়া হৈছে মানে বিশেষকৈ মিডিয়া আৰু মানে টিভি চেনেল বা নিউজ পৰ্টেল বা যিকোনো নহয়
তেওঁলোক যেতিয়া প্ৰত্যেকবাৰে এবাৰ গৈ থাকে প্ৰত্যেকৰ নামতে এবাৰ পাব্লিক ধুলাই খাবলগীয়া এইটো এটা চুৰসকলৰ কাৰণে অকণমানে কিন্তু আপোনালোকক এটা কথা কওঁ পাব্লিক ধুলাইটো কিন্তু বৰ বেয়া বস্তু দেই আৰু সেইটো কাৰণে মই খুব সোনকালে আমি এটা সংগঠন খুলিম আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাম কাৰণ আমাৰ প্ৰতিটো অকণমান মানে মানৱতা বোলা বস্তুটো থাকিব লাগে চুৰ হ'লেও সিহঁতি মানুহে কষ্ট কৰি কিবা এটা কৰি খাইছে হয়নে নহয় মানে সেইটো কাৰণে আমি এটা সংগঠন খুলিম আমি তীব্ৰ ভাষাৰে আন্দোলন কৰিম জঙী আন্দোলন কৰিম যে এবাৰতকৈ দ্বিতীয়বাৰ যদি পাব্লিক ধুলাই দিয়ে তেওঁলোকৰ ওপৰত বিশিষ্ট ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব আৰু মই গগৈ ডাঙৰীয়াৰ লগতো ইতিমধ্যে কথা পাতিছোঁ আন্দোলনৰ ক্ষেত্ৰত কেনেকৈ আমি আগবাঢ়িব লাগিব ঠিক আছে আমাৰ বহুত দৰ্শকে আমাৰ ফোনো কৰি আছে আমি তেওঁলোকৰ লগতো কথা পাতিম আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ ওপৰতো কথা পাতিম আপোনাৰ ভৱিষ্যতৰ কথাও কথা পাতিম দৰ্শকসকল আমি বহুত কথা পাতিবলগীয়া আছে কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ চাই থাকিব পুৱাৰ আড্ডা বিৰতিৰ পিছত স্বাগতম জনাইছোঁ ৰাইজ আমাৰ মাজত আছে এইফালে চব বস্তু কিয় ইমান চকু দিব লাগে আমাৰ মাজত আছে বিশিষ্ট চুৰ আমাৰ মাজত আছে এজন বিশিষ্ট চুৰ আৰু বিৰতিলৈ যোৱাৰ সময়খিনিতে আমি বহুত কথাই তেওঁৰ লগত পাতিলোঁ আৰু তেওঁ আমাক জনাইছে যে তেওঁ অকল বস্তু বাহনি মানে আপোনাৰ টকা পইচা গহনা সেইবিলাকে চুৰ নকৰে তেওঁ বোলে সুৰো চুৰ কৰে এইটো আজিকালি ডাঙৰ মাৰ্কেট আছে ডাঙৰ মাৰ্কেট এজনে আপোনাৰ কষ্ট কৰি সুৰ বনাব তাৰপিছত 2-3 জনে আপোনাৰ চুৰ কৰি হিট হৈ যাব এইটো চুৰ কিন্তু আজিলৈকে কোনো ধৰা পেলোৱা নাই কিন্তু আমি এইবিলাকত ধৰা পৰে কিন্তু মানে টেকনিক্যালি বহুত কথা চাবলগীয়া হয় আচলতে কিন্তু এই ক্ষেত্ৰত আমি একদম পৰিপক্ক আমি অকল বস্তু বাহিনীয়ে চুৰ নকৰোঁ সুৰ চুৰ কৰোঁ বহুত পুৰণা কাৰবাৰ এইটো আমাৰ বহুত যি কি নহওক আপোনাৰ সেইবিধ টেলেণ্টৰ বিষয়েও আমি জানিব বিচাৰিম দৰ্শকেও জানিব বিচাৰিব বহুতে ইতিমধ্যে ফোন কৰিছে আপোনাৰ বিষয়ে জানিবৰ কাৰণে কিন্তু কথাটো হৈছে সুৰ চুৰ কৰা কথাটো যিহেতু ওলালে এটা আপুনি সুৰ চুৰ কৰা গান এটা অকণমান গুণগুণাই দিব নেকি আমাৰ হাজৰিকাদেৱলৈ শ্ৰদ্ধাৰে অকণমান গাই শুনাইছোঁ হাজৰিকাদেৱৰ ভূপেন দাৰ কথা কৈছোঁ তেখেতে অকণমান সুৰ এটা মই চুৰ কৰিছিলোঁ হে অসম আমাৰ ৰূপহী বিদেশীৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশত বাংলাদেশীৰ দেশ হে গোটেই জীৱন খেদি থাকিলে অলেখ বাংলাদেশী ইয়াতেই থাকিব সিহঁত কৰি খেতি বাতি অসম আমাৰ ৰূপহী বিদেশী নাই শেষ কেনেকৈ পালে टॉयलेट के डिब्बे में तुमको बिठा कर ऊपर से लोहे का ढक्कन लगा कर रखूंगा नाले के पास वाह मधुसूर तुम उदास जी की নহওক বহুত সংস্কৃতিবান এজন চুৰ আমাৰ মাজত আছে কালচাৰেলি বহুত ষ্ট্ৰং কেতিয়াবা এনেকুৱা হয় গৃহস্থ নুশুৱে আপোনাৰ মোবাইল আপুনি স্ক্ৰিপ্ট চুৰ কৰে নেকি চিনেমাৰ স্ক্ৰিপ্ট এইটো এতিয়ালৈকে নাটকৰ স্ক্ৰিপ্ট হাত দিয়া নাই কাৰণ আমাৰ অসমত বহুত আছে তেনেকুৱা ডাঙৰ ডাঙৰ গণ্য মান্য যিসকলক আপোনাৰ ৰাইজে গামোচা পিন্ধায় কিন্তু বহুত স্ক্ৰিপ্ট চুৰ কৰি দিয়ে আমাৰ দৃষ্টিতটো এইবিলাক খাই যাব নোৱাৰে ন আমি তন্নকে এইবিলাক গম পাই যাওঁ কোনে ক'ত কি চুৰ কৰিছে সেই অসমীয়াত এনেই কোৱা নাই ন চুৰেহে চুৰৰ ঠেং দেখে বুলি যিহেতু আমি বিশিষ্ট চুৰ এজনৰ লগতে কথা পাতি আছো আপুনি চুৰৰ বিষয়ে কি ক'ব যে চুৰ যোনটো পেচা এই পেচাটোত আচলতে আপুনি কোৱা মতে বহুত মানে মগজু খটুৱাব লাগে বহুত কষ্টৰ কথা বহুত সাহস লাগে কিন্তু আপুনি ভাবেনে আপোনালোকৰ চুৰসকলে পাবলগীয়া যোনটো সন্মান সেই সন্মানটো এতিয়ালৈকে পোৱা নাই বুলি একেবাৰে পোৱা নাই আমাৰ ওপৰত বহুতবিলাক যিবিলাক আমাৰ কৃষ্ণৰ দিনৰ পৰা আমাৰ ইতিহাস বহুত পুৰণা আপুনি চাওক কৃষ্ণ গোপাল বুলি কয় গোবিন্দ বুলি কয় আৰু দধি চুৰ বুলি কয় নে নকয় চুৰ লগত লাগি আছে হাতী চুৰ বেজি চুৰ দধি চুৰ এই আমাৰ ইতিহাস বহুত পুৰণা যথেষ্ট পবিত্ৰ কিন্তু ৰাইজে এইবিলাক গুৰুত্ব নিদিয়ে কিন্তু এটা কথা আমি অনতিপলমে চৰকাৰক দাবী জনাম যে আমাৰ ওপৰত কিছুমান ইঞ্চুৰেঞ্চ পলিচি বনাব লাগে কাৰণ আমি কেতিয়াবা চুৰ কৰিবলৈ যাওঁ গণধোলাই কেইবাবাৰ খাবলগীয়া হয় আমাক
হেল্থ ইঞ্চুৰেঞ্চ লাগে তাৰপিছত আমাৰ বহুত প্ৰপাৰ্টি থাকে ন ফেমিলি এইবিলাক সুৰক্ষাৰ কাৰণে আৰু আমাৰ প্ৰপাৰ্টি থাকে ধৰি লওক আমি গেট কাটিবলৈ কিছুমান বস্তু নিওঁ টৰ্চ লাইট লগত এটা লাগেই ভাল বেটেৰী টৰ্চ এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট থাকে কেতিয়াবা ইনষ্ট্ৰুমেণ্টবিলাক থাকি গুচি আহে গৃহস্থ ঘৰত সেইবিলাক আকৌ নতুনকৈ কিনিবলগীয়া হয় গতিকে তাৰ কাৰণেও কিছুমান ইনচুৰেঞ্চ আমাক লাগে গতিকে আমি অনতি পলমে দাবী জনাম এইখনে কথা এটা বেয়া নাপাব আপোনাৰ মেইন গেটৰ ঘৰখনৰ লকাৰ তলাটো মই মানে থৈ দিছিলোঁ আপুনি কেলে ভয় কৰিছে মই এইটো ডুপ্লিকেট এটা মানে বনাবলৈ সাজটো বহুৱালো কেতিয়াবা এনেই ফুৰিবলৈ যাম আপোনাৰ ঘৰত নহয় আপুনি ঘৰত ধৰি লওক ভিতৰত আছে মইতো সোমাব লাগিব ন এনেই আপোনাক মই আৰু এটা কথা সুধিব বিচাৰোঁ আপুনিতো বিভিন্ন জেগাত কাম কৰিছে বিভিন্ন অঞ্চলত কাম কৰিছে এই মানে চৰ চাপৰি অঞ্চলত কেতিয়াবা কাম কৰিছেনে মই চুৰ কৰা আগতে কুম্ফু কেৰাটে ট্ৰেইনিং লৈছোঁ কিন্তু চৰ চাপৰি চৰৰ কথা আপুনি কি ক'ব চৰৰ বিষয়েতো আপুনি বৰ ভালকৈ জানে যথেষ্ট এইবিলাক আমাৰ অভিজ্ঞতা আছে সেইটো মনত ৰাখিলেই হ'ল আৰু দেই এই চাবিপাত দিছে যে মই আপোনাৰ মৰমতে দিছোঁ মই লৈ যাব পাৰিলোহেঁতেন আপোনাক নোকোৱাকৈ ঠিক আছে বাৰু সেইটো কাৰণে বাৰু ধন্যবাদ বাকী আপোনালোকৰ মানে দেখা যায় আপোনালোকৰ পেছাটোত বিশেষকৈ এই চুৰ পেছাটোত যিমানবিলাক মানে আপোনালোকৰ লগত কৰ্মী আছে সুদক্ষ কৰ্মী কি সুদক্ষ বীৰ সেনানী কৰ্মী বুলি মই তেওঁলোকক ক'ম সততাৰে আগবাঢ়ি যায় কষ্ট কৰে আৰু যথেষ্ট সাহসৰ প্ৰয়োজন চুৰ কৰিবলৈ মই সেইকাৰণে তেওঁলোকক সুদক্ষ বীৰ সেনানী কৰ্মী বুলি ক'ম বাকী দৰ্শকক আচলতে আজিহে গম পাইছোঁ আমি বহুত খবৰেই নাৰাখোঁ এই চুৰো যে ইমান ডেভেলপমেণ্ট হৈছে চুৰৰো যে ইমান ডেভেলপমেণ্ট হৈছে চুৰেও যে ইমান কথা চিন্তা কৰে আমি ভবাই নাছিলোঁ ন তাকে আপোনালোকৰ এই পেছাটোৰ বেছিভাগ কৰ্মীয়ে আপোনালোকৰ এই পেছাটো এৰি পেলাই ৰাজনীতিত যোগ কৰা দেখা যায় এইটো কি হৈছে বুলি ভাবে আৰু আপুনিও কেতিয়াবা ভৱিষ্যতে এইটোতো কৰিবই চাগে না আমি এতিয়ালৈকে ভবা নাই কাৰণ আমি আমাৰ গ্ৰুপৰ পৰা যেতিয়া ওলাই যায় যথেষ্টখিনি এক্সপিৰিয়েঞ্চ হয় তাৰপিছত তেওঁলোকে ৰাজনীতিত জইন কৰে ৰাজনীতিত জইন কৰাৰ পিছত যেতিয়াই মন্ত্ৰী এমএলএ হয় তেনেকুৱা হয় তাৰপিছত আমাক ওচৰলৈ গ'লে পাত্তা নিদিয়ে ভাই কালি পৰহি একেলগে মানে দোকান চুৰ কৰিবলৈ যোৱা চুৰে যেতিয়া পিছদিনাখন আপোনাৰ হেৰি হ'বগৈ পঞ্চায়তত খেলি দিব কালি পৰহি আপোনাৰ একেলগে আমি 2 বছৰ আগত কাম কৰা চুৰে যেতিয়া আপোনাৰ ডাঙৰ মন্ত্ৰী এমএলএ গাদী হোৱাৰ পিছত ডাঙৰ চুৰবিলাক কৰিব আমি কেতিয়াবা খবৰ এটা ল'বলৈ গ'লে একদম চিকিউৰিটি লগাই খেদি দিয়ে মই মানে বহুত দুখ পাওঁ গম পাইছেনে মই বহুত তেনেকুৱা ঘৰত ৰেড দিছোঁ এই চুৰসকলৰ মানে আপোনালোকৰ মানে কৰ্মীসকল আঁতৰি যোৱাৰ পৰা আপোনালোকৰ চুৰসকলৰ অকণমান ক্ষমতাটো কমি গৈছে নেকি নে এতিয়াও নাই আমাৰ ক্ষমতা বহুত আছে আৰু এতিয়া আমাক টেকন'লজিয়ে বহুত হেল্প কৰিছে গম পায়নে নাপায় অকণমান জনাব নেকি এতিয়া আপোনাৰ আজিকালি মানুহ ক'বলৈ গ'লে চেলফি দিয়ে ফেচবুকত আপডেট দিয়ে মানে আমুকলৈ গৈছোঁ তামুকলৈ গৈছোঁ ফিলিং হেপী ফেমিলিৰ লগত যেতিয়া ফেচবুকত দিলে যে আমি আজি শ্বিলঙত আছোঁ আমাৰ ফেচবুক গ্ৰুপ আছে আমাৰ মানে আপোনাৰ হোৱাটছআপ গ্ৰুপ আছে আমি লগত গম পাই যাওঁ যেতিয়াই গম পালোঁ আজি এইটো ফেমিলি শ্বিলঙত নকৈছে নে তাৰপিছত মইনো কি ক'ম আৰু ৰাইজেতো গম পাইছেই গতিকে এইবিলাক অকণমান কমাব লাগে মই এইটো টিপছ এটা দিছোঁ ৰাইজক ক'লৈ গৈছে কেতিয়া গৈছে কাৰ লগত গৈছে এইবিলাক যিমান আপোনালোকে মানে ছ'চিয়েল মিডিয়াত জনাব সিমান আপোনাৰ ঘৰত চুৰ হোৱাৰ সম্ভাৱনাটো বেছি আজি মই কমিটি মিটিঙত গালি খাম তথাপিতো ৰাইজৰ মংগলাৰ্থে কৈছোঁ আৰু যিমান হ'লেও আপুনি এজন সামাজিক চোৰ আৰু যথেষ্ট মানৱ দৰ্দী চোৰ বহুত কাম কৰিছোঁ মানুহৰ কাৰণে নকওঁ তথাপিতো অহংকাৰ নাই ন আৰু চুৰসকলৰ বিষয়ে আৰু কিছুমান কথা আমি জানিবলগীয়া আছে এই চুৰসকলে যেতিয়া বিয়া বাৰু পাতিবলৈ ছোৱালী তোৱালী ঠিক কৰে বৰ চৰম লাগে নেকি কেতিয়াবা শহুৰৰ ঘৰলৈ যাওঁতে কেতিয়াবা পাব্লিক ধুলাই মৰমতে অলপ 2-3টা চৰ আঁঠু কাঢ়িবলগীয়া হ'ব পাৰে শহুৰৰ ঘৰৰ পদূলিত তেতিয়া আপোনালোকৰ মনৰ অনুভৱ কেনেকুৱা আপুনি কিন্তু ভাল একদম মানে আইডিয়া নাইকিয়া প্ৰশ্ন এটা সুধিছে দেই আৰু মই কৰোঁ চুৰ মইনো বাৰু ছোৱালী বিয়া পাতিবলৈ যাম নে ছোৱালীও চুৰ কৰি আনিলোঁ বাপেকে কি সুন্দৰ প্ৰশ্নৰ উত্তৰ দিছে আপোনাক মানে চুৰৰ প্ৰফেশ্যনত আপুনি সদায় সুখী হৈ আছে যি কি নহওক দৰ্শক মণ্ডলী কথাটো হৈছে এখেতৰ লগত পাতিবলগীয়া বহুত কথা আছে এইকণ সময় মোৰ লগত আছিলে যাৰ কাৰণে আপোনালোক শান্তিত আছিলে এতিয়া কিন্তু মোৰ সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ মই এটা কথা এটা বেয়া নাপাব আপোনাৰ যে বাইকখন মই চাবিটো মানে তলতে মাৰিছিলোঁ লগত অকণমান বস্তু এটা আনিবলৈ পঠিয়াইছোঁ পাই যাব আপুনি চিন্তা কৰক বস্তু মাৰি দিছে মানে মোৰ ঘড়ীটো ভাল লাগিছিলে মানে
নহয় এইটো ললো এই সমীৰদা যে মানুহটো বিৰাট ঠাণ্ডা মুণ্ডাও মানুহজনক গিফ্ট দি দিলো একেবাৰে যি কি নহওক দৰ্শক মণ্ডলী আমি পুৱাৰ আড্ডাত নতুন নতুন অতিথিৰ সৈতে প্ৰত্যেক দিনাই আপোনালোকক লগ পাই থাকিম কিন্তু এইখিনিতে সময় হৈছে আজিৰ পুৱাৰ আড্ডাৰ পৰা বিদায় লোৱা ধন্যবাদ এই ধন্যবাদ